হে এটি স্টুডেন্ট কি খবৰ একদম মজাকে তোমালোকে ম্যাথছৰ বাবে প্ৰিপাৰেচন কৰি আছা আজি তোমালোকৰ বাবে মই কেইটামান গুৰুত্বপূৰ্ণ এমসিকিউ লৈ আহিছো যাৰ আহাৰ সম্ভাৱনা বহুত বেছি তোমালোকে একদম এইখিনি কোৱেশ্চন তোমালোকে চোৱা একদম ৰিলেটিভলি কোৱেশ্চন বা একদম এজ ইট ইজ কোৱেশ্চন তোমালোকে পৰীক্ষাত কিন্তু 21 তাৰিখে তোমালোকে দেখা পাবা তে মনোযোগৰে সম্পূৰ্ণ ভিডিওটো চোৱা আৰু তোমালোকে এইকিটা মই এমসিকিউ লৈ আহিছো বাৰু কিন্তু তোমালোকে আৰু যদি এমসিকিউ চাবলৈ বিচাৰা তোমালোকে আমাৰ চেনেলত বহুতখিনি এমসিকিউ কৰো আছে সেই এমসিকিউ খিনি চোৱা তোমালোকৰ বহুতখিনি কমন পৰি যাব তাৰ পৰা কোৱেশ্চন বিলিভ কৰা মোৰ এই চেনেলটোৰ পৰা বহুতখিনি কোৱেশ্চন প্ৰি ফাইনেলতো কমন পৰিছে বিভিন্ন ধৰণৰ ডিস্ট্ৰিক্টত এই চেনেলৰ পৰা বিভিন্ন ধৰণৰ কোৱেশ্চন এমসিকিউ কমন পৰিছে লগতে মই থিওৰি 45 ৰ পৰা তাতো মই কমন শৰ্ট কিছুমান মই কৰাইছো হিকিনি চোৱা যোৱাকলি এটা ভিডিও দিলো হেতু খুব ইম্পৰ্টেন্ট আছিল হেতু চোৱা ইয়াৰ পিছতো আৰু কেইটামান ভিডিও আহিব তোমালোকে হিকিনি চোৱা তোমালোকে একদম এজ ইট ইজ 21 ফেব্ৰুৱাৰী তোমালোকে যি কোৱেশ্চন কৰাইছো হিকিনি কোৱেশ্চন তোমালোকে দেখা পাবা ঠিক আছে তোমালোকে এমসিকিউৰ বাবে যোনখিনি আগত কৰোৱা হৈছে হিকিনি চালি একদম সাফিসিয়েন্ট বহুতখিনি কোৱেশ্চন সেই ভিডিও সমূহৰ পৰা তোমালোকে দেখা পাবা কিন্তু ঠিক আছে সো আজি তোমালোকক মই এইখিনি ভিডিও এইটো ভিডিওত আৰু এইখিনি কোৱেশ্চন কৰাম খুব ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকে চাই যাবা তোমালোকে লিখি যাবা তেতিয়া তোমালোকে প্ৰেক্টিসও হৈ থাকিব তোমালোকে একদম বুজিও পাবা ঠিক আছে বুজি নাপালে তোমালোকে কমেন্টত জনাবা মই ধুনিয়াকে বুজাই দিবলৈ যত্ন কৰিম ঠিক আছে তে চাই যোৱাচোন কি কৰে আছো মই First question to চোৱা মই ইয়াতে দুটা কোৱেশ্চন লৈছো ফাৰ্স্ট কোৱেশ্চন to চোৱা কি কৈছে চিত্ৰত ও কেন্দ্ৰীয় বৃত্তৰ টিএস স্পৰ্শক ঠিক আছে এইটো ও কেন্দ্ৰীয় বৃত্ত একদম সিম্পল কে মই বুজাই দিম মনোযোগ দি প্লে চাই যোৱা বেলেগ কোৱেশ্চন এনেকুৱা ৰিলেটেড কোৱেশ্চন তো দিবই বেলেগ কোৱেশ্চন থাকিলেও যদি আহেও তোমালোকে নিশ্চয় 100% সলভ কৰিব পাৰিবা মই একদম কনসেপ্ট বুজাই দিম টিএস স্পৰ্শক টি এডাল এইটো হৈছে বহিবিন্দু আমাৰ বৃত্তটো এইটো ও কেন্দ্ৰীয় বৃত্ত এয়া চোৱা কেন্দ্ৰটো হৈছে ও যাৰ বহিবিন্দু হৈছে টি টিৰ পৰা এটা স্পৰ্শক টানিছে আহি পেলে এই ইয়াতে কাটাকাটি কৰিছে আৰু স্পৰ্শ বিন্দু হৈছে এ এতিয়া আমাক কি কৈছে যত ও টি 4 সেমি ওৰ পৰা টি লিকে মানে বহিবিন্দুটোৰ দৈৰ্ঘ্য আৰু কিমান কেন্দ্ৰৰ আৰু বহিবিন্দুটোৰ মাজৰ দূৰত্ব 4 সেমি আমাক কি কৈছে এংগেল ও টি এ 30 ডিগ্ৰী ও টি এ মানে এই কোণটো আমাক 30 ডিগ্ৰী বুলি কৈছে তেন্তে টি এৰ দৈৰ্ঘ্য নিৰ্ণয় কৰিব দিছে টি এৰ দৈৰ্ঘ্য আমাক এই জায়গাখন মানে স্পৰ্শকডালৰ দৈৰ্ঘ্য এটো বহিবিন্দু নহয় জানো তে বহিবিন্দুৰ পৰা এই স্পৰ্শবিন্দুৰ মাজৰ দূৰত্বটো হেতু স্পৰ্শক সেই স্পৰ্শকডালৰ দৈৰ্ঘ্য আমাক উলাব দিব পাৰে ঠিক আছে বা টি এৰ দৈৰ্ঘ্য বুলি কৈছে ইয়াতে পৰীক্ষাত দি দিব পাৰে স্পৰ্শকডালৰ দৈৰ্ঘ্যটো নিৰ্ণয় কৰা ঠিক আছে এতিয়া চোৱা মই ইয়াতে এই ও আৰু এ টো সংযোগ কৰিম ও এ সংযোগ কৰিলো ও এ কি বাৰু ব্যাসাৰ্ধ বৃত্তটোৰ ব্যাসাৰ্ধ হৈ যাব ওৰ পৰা এ লিকে এতিয়া তুমি যদি দেখা পাইছা যেতিয়া আমি এই সংযোগ কৰিলো এটো এটা আমাৰ সমকোণী ত্ৰিভুজ হৈ গল হয় নে নাই কাৰণ আমাৰ কি হয় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত কি হয় 90 ডিগ্ৰী হ'ব লাগিব কিন্তু এটো যদি ব্যাসাৰ্ধ আৰু স্পৰ্শক এটা স্পৰ্শক উপপাদ্য মতে তোমালোকে যদি বৃত্ত চেপ্টাৰটো যদি পঢ়িছা তোমালোকে গম পাবা যে ব্যাসাৰ্ধ আৰু স্পৰ্শকৰ মাজৰ কোণটো সদায় 90 ডিগ্ৰী হয় তে এটো যদি 90 ডিগ্ৰী হয় এটো এটা কি ত্ৰিভুজ এটো এটা সমকোণী ত্ৰিভুজ বুজি পাইছা এতিয়া চোৱাচোন মই এই জায়গাখন উলাব লাগে এই জায়গাখন মই এই জায়গাখন কেনেকৈ উলাম চোৱা তোমালোকে ত্ৰিকোণমিতি পঢ়িছা ত্ৰিকোণমিতিত তোমালোকে কিছুমান অনুপাতবোৰ পঢ়িছা sin cos sec tan হয়নে নাই সেই ত্ৰিকোণমিতিৰ অনুপাতবোৰ ব্যৱহাৰ কৰি মই এই টি এ উলিয়াই দিম ঠিক আছে চোৱা যেহেতু আমি জানো এই কোণ নহয় জানো এই কোণ জানো আমি হয়নে এটা এটো যদি সমকোণী ত্ৰিভুজ হয় এটো আমাৰ কি হ'ব টি এ আমাৰ ভূমি হ'ব টি ও আমাৰ কি হৈ যাব টি ও আমাৰ কৰ্ণ হ'ব আৰু ও এ আমাৰ লম্ব হ'ব এতিয়া আমি গম পাইছো এটো কি হৈ যাব কৰ্ণ মানে হাইপোথেনাস এটো হ'ব ভূমি ভূমিক আমি কিহেৰে বুজি পাও বি বেস আৰু এটো হৈছে পাৰপেন্ডিকুলাৰ লম্ব যেহেতু কথাটো বুজি পাইছা এতিয়া যেহেতু এইখিনি 30 ডিগ্ৰী আছে মই যদি এপিনৰ পৰা যদি চাও ত্ৰিকোণমিতিৰ কি অনুপাত ললে মই এইটো আৰু এইটো ৰিলেট কৰিব পাৰিম এইচ আৰু বি cos ললে কি হয় cos θ
ইজ ইকুৱেল টু কিমান হৈছিলে আমাৰ বাহুৰ অনুপাতবোৰ কেনেকুৱা আছিল তোমালোকে যদি পঢ়িছা হয়তো জানিবাই নহয় জানো cos θ ইজ ইকুৱেল টু কি হৈ যাব b/h নহয় জানো বুজি পাইছা cos θ ইকুৱেল টু b/h এইটো হ'ব নহয় জানো তাৰ পিছত এতিয়া cosৰ জায়গাত মই cos বহালো θ ইয়াতে আমাৰ 30 ডিগ্ৰী হৈ আছে কাৰণ মই এই পিনৰ পৰা চালে এইটো আমাৰ কি হৈ যাব এইটো আমাৰ কোনটো এই কোণৰ মতে আমি ধৰিব লাগিব সো হেতু হৈ যাব 30 ডিগ্ৰী কথাটো বুজি পাইছা ইকুৱেল টু b মানে বেস হয় না ভূমিক আমাৰ কিমান ta বহাই দিলো h হাইপোটেনাস মানে হাইপোটেনাস এইটো হাইপোটেনাস কিমান আছে 4 বুজি পাইছা আচ্ছা cos 30 ডিগ্ৰী মান কি আছে √3/2 নহয় জানো ইকুৱেল টু এপিনে আছে ta ডিভাইডেড বাই 4 এই 2 এৰে 4 কাটাকাটি কৰিলো 2 পালো ঠিক আছে এটা 2 আৰু এই √3 বজ্ৰপূৰণ কৰিব লাগিব আৰু যদি কৰি দিও ta মই পাই যাম 2 আৰু √3 পূৰণ কৰিলে 2√3 পাই যাম তে অপচন তোমালোকে দেখা পাইছা অপচন আমাৰ অপচন এ টো শুদ্ধ উত্তৰ হ'ব বুজি পাইছা নে নাই কবা কমেন্টত জনাবা ঠিক আছে মই অকনমান লাহে লাহে বুজাব চেষ্টা কৰিছো তোমালোকে মানে যদি ভাবিছা যে বহুত লাহে লাহে হৈছে স্লো হৈছে তোমালোকে স্পিডটো বঢ়াই লবা ঠিক আছে সোৱা বুজি পাইছা এইটো কোনো ডাউট নাই ঠিক আছে এনেকা ধৰণৰ কোৱেশ্চন তোমালোকে কিন্তু 100% তোমালোকে দেখা পাবা কিন্তু দেই সোৱা নেক্সট কোৱেশ্চনটো আছে এই কোৱেশ্চনটো বহুত ইম্পৰ্টেন্ট মই ষ্টাৰ মাৰ্ক দি ৰাখিছো বহুত বাৰ সুধিছে সোৱা মই এটা কথা কৈ দিও জিটি কোৱেশ্চন মই আনা নাই এই যে কোৱেশ্চন খিনি যে মই কৰাই আছো বা এইখিনি যে তোমালোকক যে কোৱেশ্চন দিম সেইখিনি কোৱেশ্চন তোমালোকে হয়তো তোমালোকে যদি চাইছা ভালকে সিবিএসসি লেভেলৰ কোৱেশ্চন তোমালোকক মই কৰাই আছো কাৰণ এইখিনি কোৱেশ্চন তোমালোকে হয়তো যদি সিবিএসসি কোৱেশ্চন দেখিছা প্ৰিভিয়াস ইয়াৰ বহুতখিনি কোৱেশ্চন মই ইয়াৰ পৰা আনিছো এইখিনি কোৱেশ্চন 2022 ত সিবিএসসি এইখন স্ট্যান্ডার্ড লেভেল কোৱেশ্চন পেপাৰত এইখিনি প্ৰশ্ন আছিল সো যেহেতু সেবাই কৈছে যে সিবিএসসি লেভেলৰ কোৱেশ্চন তোমালোকৰ এইবাৰ দিম বুলি কৈছে বা সিবিএসসি ফলো কৰিম বুলি কৈ আছে সো সেই কাৰণে সিবিএসসি PYQ খিনি বহুত ইম্পৰ্টেন্ট সেইকাৰণে তোমালোকে কৰাই আছো বহুত বিলিভ কৰা এইখিনি কোৱেশ্চন তোমালোকে দেখা পাবা ঠিক আছে সোৱা আটাইতকৈ সৰু যৌগিক আৰু মৌলিক সংখ্যাৰ লসাগু আৰু গসাউৰ অনুপাত ওলাব দিছে ঠিক আছে আচ্ছা আটাইতকৈ সৰু যৌগিক সংখ্যা আমি যৌগিক সংখ্যা জানিব লাগিব যাৰ উৎপাদক 1 থাকিব লগতে সেই সংখ্যাটো উৎপাদক থাকিব লগতে 1 আৰু সেই সংখ্যাটোৰ বাহিৰে যদি বেলেগ সংখ্যা তুমি যদি ৰেখা পোৱা তেতিয়া হলে সেই সংখ্যাটো কি হৈ যাব যৌগিক সংখ্যা যেনে কৈ 1 টো আমাৰ মৌলিকো নহয় যৌগিকো নহয় হয় নে নাই 2 এটা মৌলিক সংখ্যা হয় নে নাই যাৰ উৎপাদক 1 আৰু 2 পাবা 3 এটা মৌলিক সংখ্যা যাৰ উৎপাদক 1 আৰু 3 পাবা 4 ৰ উৎপাদক তুমি কি পাবা 1 পাবা লগতে 2 পাবা লগতে 4 টো পাবা নহয় জানো তেতিয়া হলে ইয়াৰ এইটো হৈ গল আমাৰ একেবাৰে সৰু যৌগিক সংখ্যা হয় নে নাই কোৱা বাকি আগৰ গুটেই বুটো এই দুটা তো মৌলিকীয় সংখ্যা এতিয়া মোক কি কৈছে কথাটো মনোযোগ দিবা আটাইতকৈ সৰু যৌগিক আমাৰ কি 4 ঠিক আছে আটাইতকৈ সৰু যৌগিক হৈছে 4 আৰু আটাইতকৈ সৰু যৌগিক আৰু মৌলিক তে আটাইতকৈ সৰু যৌগিক হৈছে 4 আটাইতকৈ সৰু মৌলিক কি হ'ব 2 কথাটো বুজি পাইছা সো 4 আৰু 2 তে কি কৰিব দিছে লসাগু আৰু গসাউ অনুপাত ওলাব দিছে ঠিক আছে এতিয়া 4 আৰু 2 লসাগু কি হ'ব তোমালোকে সকলোৱে জানাই 4 আৰু 2 লসাগু কি হৈ যাব 4 হৈ যাব নহয় জানো হয় না নাই কোৱা 4 হৈ যাব এইটো হৈ যাব লসাগু এইটো হৈ যাব লসাগু ঠিক আছে আৰু গসাউ কিমান হৈ যাব গসাউ হৈ যাব তোমালোকে যদি জানা গসাউ আৰু লসাগু যদি উলাবলৈ জানা 4 আৰু 2 গসাউ কি হৈ যাব 2 হৈ যাব এতিয়া কি কৈছে লসাগু আৰু গসাউৰ অনুপাত ওলাব দিছে তে লসাগুটো আমি ওপৰত পাতিম তে লসাগুটো কিমান আছে 4 তে 4 টো মই ওপৰত বহাইছো আৰু গসাউটো মই তলত বহাম গসাউ কিমান 2 তো কাটাকাটি কৰিলে কিমান পাম 2/1 মানে হৈ যাব 2:1 বুজি পাইছা অনুপাতটো আমাৰ কি হৈ যাব 2:1 বুজি পাইছা অপচন সি আমাৰ শুদ্ধ উত্তৰ ঠিক আছে মই অলপ শৰ্টত কৰিছো কাৰণ এইখিনি কোৱেশ্চন তোমালোকে জানা ইমান গুৰুত্বপূৰ্ণ এটা পৰীক্ষা দিবলৈ গৈ আছে তোমালোকে জানিবাই নহয় জানো এইখিনি কোৱেশ্চন মই কৰাই দিম তেও যদি বুজি নোপোৱা তোমালোকে কমেন্ট কৰিবা মই বুজাই দিম ঠিক আছে নেক্সট কোৱেশ্চন খিনি আৰু ইম্পৰ্টেন্ট বহুত ইম্পৰ্টেন্ট তোমালোকে চাই যোৱা খালি দেই বিলিভ কৰা এইখিনি পৰা তোমালোকে কোৱেশ্চন পাবাই ঠিক আছে একদম এজ ইট ইজ তোমালোকে কোৱেশ্চন দেখা পাবা ঠিক আছে নেক্সট কোৱেশ্চন খিনি চোৱা বহুত ইম্পৰ্টেন্ট আৰু
নেক্সট কুৱেশ্যনখিনি চোৱা নেক্সট কুৱেশ্যনখিনিও তোমালোকে কোনোবাই পাৰিবাই কিন্তু এনেকুৱা কুৱেশ্যন তোমালোকক দিব কিন্তু ঠিক আছে চাই যোৱা একদম ইগনোৰ নকৰিবা কুৱেশ্যন কিন্তু ইগনোৰ কৰিলে তোমালোকে কিন্তু পস্তাবা পৰীক্ষাত পস্তাবা মানে তোমালোকে যেতিয়া প্ৰেক্টিছ কৰি থাকিবা কুৱেশ্যনখিনি অভাৰ কনফিডেণ্ট নহবা যে সেই কুৱেশ্যনটো মই পাৰিম মই নকৰিলেও হৈ যাব বুজি পাইছে এবাৰ কৰি দিয়াটো একো ক্ষতি নহয় তোমালোকে সকলো কুৱেশ্যন তোমালোকে ভালকৈ চাবা মনোযোগেৰে চাবা ঠিক আছে যদি প্ৰেক্টিছো নকৰা বেছি টান অংক হ'লে তোমালোকে প্ৰেক্টিছ কৰি থাকা কিন্তু যদিহে নাই এনেকুৱা তোমালোকৰ ফিল হৈ যাব পাৰে যে নাই এইবিলাকখিনিতো পাৰিমেই বা এনেকুৱা হৈ যাব পাৰে যে ত্ৰিকোণমিতি চেপ্টাৰটো মই নপঢ়িলেও হৈ যাব মই পাৰিম বা সমান্তৰ প্ৰগতি চেপ্টাৰটো মই নপঢ়িলেও পাৰিম সম্ভাৱিতা চেপ্টাৰটো মই নপঢ়িলেও পাৰিম এনেকুৱা কুৱেশ্যন দি দিব তোমালোকক পৰীক্ষাত সেই কুৱেশ্যনটোৰ পৰাই সেই চেপ্টাৰটোৰ পৰাই তোমালোকক প্ৰশ্ন সুধি দিব তেতিয়া তোমাৰ ৰিগ্ৰেট ফিল হ'ব সো সেইকাৰণে মই সকলোকে ৰিকুৱেষ্ট কৰিছোঁ সকলো কুৱেশ্যন সকলো পাৰ্ট সকলো চেপ্টাৰ তোমালোকে বাৰে চাই থাকা ঠিক আছে বেছি কৰিবওতো তোমালোকে নোৱাৰিবা বাৰে ৰিপিটকৈ চাই থাকা যিমান পাৰা ৰিভাইজ মাৰি থাকা ঠিক আছে আৰু MCQ যিমানখিনি মই কৰালোঁ বেছি ভিডিঅ' নাই চেনেলত গোটেইখিনি এবাৰ হ'লেও তোমালোকে চাই দিয়া মই কৈছোঁ তোমালোকক একদম তোমালোকে বিলিভ কৰি পেলাই তোমালোকে কুৱেশ্যনখিনি চোৱা তোমালোকে লেভেলটো গম পাই যাব কি লেভেলৰ কুৱেশ্যন তোমালোকক মই কৰাইছোঁ ঠিক আছে চোৱা এই কুৱেশ্যনখিনি চোৱা যদি 6 মিটাৰ ওখ অক্ষ এটাই ঠিক আছে 6 মিটাৰ ওখ ধৰি লোৱা এইটো এটা অক্ষ হা এইটো এটা অক্ষ ঠিক আছে যাৰ ওখ কিমান 6 মিটাৰ ওখ বুলি কৈছে ঠিক আছে আৰু অক্ষ বুলি কৈছে দেই অক্ষ মানে দণ্ড এডাল আৰু দেই মাটিত চাহ পেলাই 2√3 মিটাৰ ধৰি লোৱা ইয়াতে এনেকা সূৰ্যটো আছে যিহেতু তে মাটিত চাহ পেলাই এইখিনি জেগা কি কৰে চাহ পেলাই হা কিমান 2√3 মিটাৰ বুজিব চেষ্টা কৰিবা একদম ইজিলি বুজি পাই যাবা হা তেন্তে সূৰ্য আৰু চাৰ শীৰ্ষবিন্দুৰ কোণ হ'ব তে এই চাৰ এইটো এটা শীৰ্ষবিন্দু এইটো আৰু সূৰ্যৰ মাজৰ যোনটো কোণ এইটো চাৰ শীৰ্ষবিন্দু আৰু সূৰ্যটো কোন পিনে থাকিব এইপিনেটো থাকিব নহয় জানো এইপিনেটো থাকিব তে এই শীৰ্ষবিন্দু আৰু সূৰ্যৰ মাজৰ যোনটো কোণ মানে সেই কোণটো ওলাব তেতিয়াহ'লে এইটো সংযোগ কৰি দিব লাগিব মই সংযোগ কৰি এই কোণটো আমাক ওলাব দিছে মানে এই থিতা কোণটো কথাটো বুজি পাইছা এতিয়া তোমালোকে গম পাইছা এইটো 90 ডিগ্ৰী হ'বই লাগিব কিয় কাৰণ যদি মাটিৰ ওপৰত এটা যদি খুঁটি থাকে তেতিয়াহ'লে সেইটো লম্ব হৈটো থাকিব নহয় জানো আৰু এইটো এটা আমাৰ এইটো ধৰিলা মোৰ হাতখন মাটি ইয়াৰ ওপৰত অক্ষ এটা আছে বা খুঁটি এটা আছে সো 90 ডিগ্ৰীটো হৈ থাকিব নহয় জানো মাটিটোৰ লগত 90 ডিগ্ৰীটো হৈ থাকিব সো এইটো মই 90 ডিগ্ৰী বুলি ধৰিবই লাগিব ঠিক আছে এতিয়া মোক থিতাৰ মানটো ওলাব দিছে ঠিক আছে আমি কি জানো যেহেতু এইটো এটা 90 ডিগ্ৰী হৈ গ'ল তে এইটো এটা আমাৰ কি হৈ আছে সৰুকে আমাৰ সমকোণী ত্ৰিভুজ এটা হৈ আছে সমকোণী ত্ৰিভুজৰ একদম ইজি চোৱা যদি এইটো বাহু আৰু এইটো বাহু যদি জানা মানে এইটো তুমি পাৰপেন্ডিকুলাৰ জানিছা আৰু বেজ জানিছা হাইপোটেনাস তুমি নাজানিলেও হৈ যাব চোৱা যদি পাৰপেন্ডিকুলাৰ আৰু বেজ যদি জানা তেতিয়াহ'লে ত্ৰিকোণমিতিৰ সহায় লৈ পেলাই তুমি এই কোণটো তুমি ওলাব পাৰিবা কেনেকৈ পাৰপেন্ডিকুলাৰ আৰু বেজ কোনটো ত্ৰিকোণমিতিক অনুপাতৰ লগত জড়িত tan বা cot tan থিতা p/d নহয় জানো হয়নে সো এতিয়া p কিমান আছে p আছে 6 b কিমান আছে 2√3 সো এতিয়া চোৱা 2 ৰে যদি 6 ক কাটি দিও 3 বাৰ গল আৰু √3 ৰে 3 কাটিলো কিমান পাম √3 পাই যাম মানে tan থিতা √3 পাই আছো সো tan থিতা √3 পাই আছো ঠিক আছে এতিয়া √3 tan কি মানৰ বাবে √3 পাও tan 60 ডিগ্ৰীত আমি কি পাও √3 পাও হয়নে নাই কোৱা কথাটো বুজি পাইছা না নাই tan থিতা মই কৰি √3 পাইছো তে tan থিতা tan 60 ডিগ্ৰী বহাব পাৰো কাৰণ √3 জেগাত tan 60 ডিগ্ৰী বহালে √3 টো পাম tan কেনসেল থিতাৰ মান আমি কিমান পাই গলো 60 ডিগ্ৰী এই থিতাৰ মান আমি কিমান পাই গলো 60 ডিগ্ৰী বুজি পাইছা অপচন এটো আমাৰ শুদ্ধ উত্তৰ হ'ব সো বুজি পাইছা একদম ইজি আছিল ঠিক আছে চোৱা নেক্সট কোৱেশ্চনটো চোৱা মূল বিন্দুৰ পৰা কি কৈছে চোৱা -6,8 ৰ দূৰত্ব মূল বিন্দু মানে বুজি পাইছা যদি এইটো এটা আমাৰ কাৰ্তীয় সমতল মূল বিন্দু মানে এই বিন্দুটো যাৰ আমাৰ স্থানাঙ্ক মূল বিন্দু স্থানাঙ্ক কিমান হয় 0,0
সো ইয়াৰ পৰা এই বিন্দুটোৰ দূৰত্ব ওলাব দিছে তোমালোকে একো চিন্তা কৰিব নালাগে মূল বিন্দুৰ পৰা তোমালোকক জালিকে তোমালোকৰ দূৰত্ব ওলাব নিদিয়ে কিয় তোমালোকে কি কৰিবা মই অকমান মুছি দিছো হা এইখিনি বস্তু তোমালোকে যদি কোনোবাই যদি পাতিব বিচাৰে স্ক্ৰিনশ্বট লৈ পেলাই পাতি ল'ব পাৰিবা ঠিক আছে চোৱা মই এইখিনি অকমান মুছি দিছো তেতিয়া কৰিব লাগিব হা চোৱা মূল বিন্দুৰ পৰা যিকোনো বিন্দুলৈকে তোমাক যদি দূৰত্ব উলিয়াব দিয়ে তে কি কৰিবা চোৱা ডাইৰেক্ট ৰুট অভাৰ যি বিন্দু দিব তাৰ তুমি কি কৰিবা চোৱা এটো x ৰ মান x স্কয়াৰ কৰি দিয়া -6 স্কয়াৰ কাৰণ -6 আছে এটো x ৰ মান প্ৰথমটো x ৰ মান হয় পিছৰটো y ৰ মান হয় তে এইটোকো প্লাস কৰি প্লাই স্কয়াৰ কৰি দিয়া বুজি পাইছা মূল বিন্দুৰ পৰা যদি দূৰত্ব তোমাক উলিয়াব দিয়ে সো কি হৈ যাব চোৱা -6 স্কয়াৰ কৰিলে 36 প্লাস 8 স্কয়াৰ কৰিলে 64 সো হৈ যাব তোমাৰ 36 প্লাস 64 কিমান হ'ব 100 সো 100 ৰ বৰ্গমূল 10 সো তোমাৰ দূৰত্ব হৈ যাব 10 যদি অপচনত আছে দি দিবা ঠিক আছে বুজি পাইছা একদম সিম্পল কোৱেশ্চন আছিল ঠিক আছে পাৰিবা ইখিনি পাৰিবা মই জানো ঠিক আছে সো নেক্সট কোৱেশ্চনটো চোৱা এটা এপিৰ কি কৈছে এটো প্ৰথম পদ এটো দ্বিতীয় পদ এটো তৃতীয় পদ পৰৱৰ্তী পদটো ওলাব দিছে মানে এটো প্ৰথম দ্বিতীয় তৃতীয় চতুৰ্থ পদটো ওলাব দিছে তো চতুৰ্থ পদটো চোৱা চতুৰ্থ পদটো কেনেকৈ ওলাম a4 ৰ ফৰ্মুলা কি হৈ যাব a + 3b হবনে নাই কোৱা আচ্ছা a আমি গম পাই আছো a আমাৰ কিমান হৈ যাব √7 হৈ যাব √7 হৈ যাব প্লাস 3d d ৰ মান আমি জানিব লাগিব d ৰ মান কেনেকৈ জানিম পিছৰ সংখ্যা মাইনাস আগৰ সংখ্যা মানে দ্বিতীয় পদ মাইনাস প্ৰথম পদ নহয় জানো সো মই ইয়াতে কৰি চাইছো সো 28 মাইনাস √7 তো কেনেকৈ কৰিম এই 28 ৰ পৰা তো 7 টো মাইনাস কৰিব পৰা না যায় ডাইৰেক্ট মাইনাস কৰিব পৰা না যায় তে √28 ক মই লিখিব পাৰো 2√7 লিখিব পাৰো হয়নে নাই তুমি যদি এই দুয়ক যদি ভিতৰত হুমুৱা কি কৰিব লাগিব সেই দুই আকৌ এবাৰ পূৰণ কৰিব লাগিব জোড়া পাতিব লাগিব হয়নে নাই 2 দুগুণে 4 4 7 গুণ কিমান 28 হৈ যাব সো হৈ যাব -√7 তে দুটা √7 ৰ পৰা এটা √7 যদি মাইনাস হৈ আছে তে আনসাৰ হৈ যাব √7 বুজি পাইছা তে আমাৰ d ৰ মান পাই গলো √7 বুজি নাই কোৱা নেকি কমেন্টত জনাবা হা বুজি না পালে কমেন্টত জনাবা ঠিক আছে মই তো পাই গলো হা এতিয়া কথাটো বুজি পাইছা মানে এই পিছৰ পদ মাইনাস আগৰ পদ কৰিছো দ্বিতীয় পদ মাইনাস আগৰ পদ তো √28 মাইনাস √7 সো √28 মানে 2√7 হয় তোমাকে কৰিছা ভাই তো নরমাল বস্তু আৰু দেই মাইনাস √7 সো দুটা √7 ৰ পৰা এটা √7 যদি মাইনাস হৈ আছে তেতিয়ালে √7 থাকি যাব নহয় জানো সো হেইটো আমাৰ d হ'ব সো হিকানে 3 ৰ লগত মই d জাগা মই √7 টো বহাই দিম ঠিক আছে অকনমান ইয়াতে চাই দিয়া হৈ যাব আৰু ঠিক আছে সো মই ইখিনি অকনমান মুছি দিছো হা তোমালোকে যদি পাতিছা অলপ আগত গৈ পেলাই তোমালোকে পাতি লবা ঠিক আছে নলে লেটেৰা হলে তোমালোকে বুজিবলৈ মানে অসুবিধা পাবা দেই সো এইখিনি মই কৰিছো চোৱা a4 কি আছে √7 প্লাস 3√7 ঠিক আছে সো এটো কৰিলে কি হ'ব 4√7 হৈ যাব নহয় জানো 4√7 নহব জানো আৰু এটা √7 আছে আৰু তিনটা √7 যোগ কৰিলে 4টা √7 নহব জানো 4√7 মানে কি তুমি এই 4 তুমি ভিতৰত যদি কমাই দিয়া কাৰণ এনেকুৱাটো আনসাৰ তোমাৰ নাই নহয় এনেকুৱা আছে নি সব ৰুট অভাৰত আছে 4টোক তুমি বৰ্গমূলৰ মানে ৰুট অভাৰ চিনৰ ভিতৰত সোমাব লাগিব তে 4ক তুমি আকৌ এবাৰ 4 এটা পূৰণ কৰিব লাগিব 4 7 কিমান 16 লগত 7 টো পূৰণ কৰি দিয়া 7 টো যদি পূৰণ কৰি দিয়া 7 গুণ কিমান 42 4 কৰিল এপিনে হৈ যাব 7 গুণ 7 4 11 সো হৈ যাব √112 তে কোনটো হৈছে তোমালোকৰ অপচন ডি হৈ যাব বুজি পাইছা একদম সিম্পল ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট চোৱা কি কৈছে একদম এইটো মনত দিবা হা খুব ইম্পৰ্টেন্ট প্ৰশ্ন এইটো ঠিক আছে সো কি কৈছে যদি আলফা বিটা বহুপদটোৰ শূন্য হয় ঠিক আছে মানে এইটো এটা বহুপদ দি দিছে বহুপদটো কি দিছে চোৱা px x² - 1 ঠিক আছে সো আলফা আৰু বিটা এই বহুপদটোৰ শূন্য হয় বুলি কৈছে ঠিক আছে এতিয়া তেন্তে আলফা প্লাস বিটা আমাক ওলাব দিছে তে তুমি কি কৰিবা আলফা আৰু বিটা উলাই পেলাই তোমালোকে কি কৰিবা যোগ কৰিবা একদম কৰিব নালাগে তেনেকৈ চোৱা শৰ্ট ট্ৰিকত চোৱা তোমালোকে পাইছিলা যে তোমাক যদি আলফা আৰু বিটা যদি দি দিয়া হয় মানে শূন্য দুটা যদি দি দিয়া হয় তেতিয়া হলে তোমাক কয় যে তুমি বহুপদটো
উলিওৱা বা সমীকৰণটো উলিওৱা নহয় জানো তে ফৰ্মুলাটো কি আছিল x স্কয়াৰ মাইনাস আলফা প্লাস বিটা হোল ইনটু x প্লাস আলফা ইনটু বিটা তে এই আলফা প্লাস বিটা মানে কাৰ লগত হয় এই x ৰ সহগ হ'ব সেই আলফা প্লাস বিটাই আমাক লাগে তে x ৰ সহগ আমি ইয়াতে বিচাৰিম তে x ৰ সহগ ইয়াতে আমি দেখা পাইছো নেকি নাই x স্কয়াৰ দেখা পাই আছো আমি ধ্ৰুবক পদটো দেখা পাই আছো কিন্তু x স্কয়াৰ নাই মানে কি হৈ আছে ইয়াক যদি মই এনেকৈ যদি লিখো x স্কয়াৰ ইয়াতে কি লিখিম মাইনাস 0x লিখিব লাগিব কথাটো বুজি পাইছা x স্কয়াৰ মাইনাস এই জায়গাটো 0 লগত এটা x আছে কাৰণ x ৰ সহগ নহয় জানো প্লাস প্লাস কি হৈ যাব ইয়াতে প্লাস নহব ইয়াতে মাইনাস কিমান হৈ যাব আলফা এই বস্তুটো হৈ যাব 1 কথাটো বুজি পাইছা না মানে এইটো আছিল সমীকৰণটো যেহেতু 0 ৰ লগত x টো পূৰণ কৰিলে 0 হৈ যায় তে এইখিনি গায়ব হৈ যায় গায়ব হৈ পেলে কি হৈছে x স্কয়াৰ মাইনাস 1 হৈ আছে ঠিক আছে বহুতে চাগে বুজা নাই যে ইয়াতে তো প্লাস আছে আপুনি মাইনাস কৰিছে আলফা ইনটু বিটা হৈ আছে মাইনাস এই মানটোৱে হৈ আছে -1 তে প্লাসে মাইনাসে -1 হৈ যাব না কথাটো বুজি পাইছা সো তেনেকুৱা তো ইয়াতে আমি কি বুজি পালো যে আলফা তোমালকে সোৱা বুজাবলৈ মোৰ অলপ সময় লাগিব পাৰে তোমালকে যদি বুজি পাই গৈছা তেতিয়ালে পটককে ওলাই দিব পাৰিবা সোৱা আলফা প্লাস বিটা সদায় মনত ৰাখিবা x ৰ সহগ যদি ইয়াতে x ৰ সহগ যদি নাই x ৰ লগৰীয়াটো যেহেতু নাই তেতিয়ালে 0 হ'ব আলফা প্লাস বিটা যদি থাকিলে হয় ধৰি লোৱা 2 থাকিলে হয় তেতিয়া আমি কি কৰো হয় যে x ৰ সহগ যেহেতু -2 বহাব নেকি তেতিয়া নহয় এই মাইনাসটো এইটোহে যে তুমি তেতিয়া 2 বহাব লাগিব আলফা প্লাস বিটাৰ জায়গাত কি আছে 2 তেতিয়া আলফা প্লাস বিটাৰ মান হৈ যাব তোমাৰ 2 তেতিয়া এই অপচন 2 দিব পাৰিবা তেতিয়া বুজি পাইছা কিন্তু যেহেতু x ৰ সহগ ইয়াতে নাই সেইটো কাৰণে তুমি কি কৰিবা 0 বহাব লাগিব কাৰণ x ৰ সহগই নাই মানে 0 এই আলফা প্লাস বিটা তোমাৰ 0 হৈ আছে আচ্ছা লগতে যদি তোমাক হেতু কৈ দিও যদি আলফা ইনটু বিটা দি দিয়ে বা শূন্য দুটাৰ পূৰণফল যদি কৈ দিয়ে তেতিয়া তুমি কি কৰিবা মানে যোনটো ধ্ৰুবক পদ থাকে তাৰ মানটো লবা যেনেকৈ ইয়াতে -1 আছে -1 লব লাগিব বুজি পাইছা ঠিক আছে যদি +1 থাকে +1 লবা তে এতিয়া যেহেতু আলফা প্লাস বিটাৰ মান কিমান হৈ যাব 0 হৈ যাব সো -0 নহয় দেই 0 মনত ঠিক আছে -0 +0 একি কথা ঠিক আছে বুজি পাইছা এইখিনি কোৱেশ্চন সো আৰু কেটামান আছে তোমালোকক পঢ়াই দিও বহুত ইম্পৰ্টেন্ট কোৱেশ্চন আছে একদম দুহিত মনেৰে বস্তুখিনি চাই থাকা আৰু কেটামান ইম্পৰ্টেন্ট কোৱেশ্চন তোমালোকৰ কাৰণে আনি আছো বহুত ইম্পৰ্টেন্ট এইখিনি আৰু ভিডিও আহি আছে লং কোৱেশ্চনৰ ওপৰত ভিডিও আহি আছে তোমালোকে সেইখিনি চোৱা বহুত মজা পাবা কোৱেশ্চন তাৰ পৰা আহিবই কিন্তু গ্যাৰান্টি ঠিক আছে এইখিনি কষ্ট কৰি আছো যে তোমালোকৰ কাৰণে কোৱেশ্চন বিচাৰি আছো ঠিক আছে তাৰপিছত ভিডিওখিনি বনাই আছো তোমালোকে ভিডিওটো লাইক কৰি দিবা আৰু বন্ধু বৰ্গৰ ওচৰত শেয়াৰ কৰিবা ভিডিওটো চেনেলটো যেহেতু নতুন খুলিছো তোমালোকৰ বহুতখিনি যদি হেল্প হৈছে তোমালোকে যদি ভাবিছা যে হেল্প হৈছে তেতিয়ালে শেয়াৰ কৰা সাপোৰ্ট কৰা ঠিক আছে সো এনেকৈ তো আগবাঢ়ি যাব লাগিব নহয় জানো ঠিক আছে নেক্সট কোৱেশ্চন খিনি চোৱা বহুত ইম্পৰ্টেন্ট আছে নেক্সট কোৱেশ্চন খিনি চোৱা খুব ইম্পৰ্টেন্ট চাই যোৱা ঠিক আছে ত্ৰিভুজ চ্যাপ্টাৰৰ এই কোৱেশ্চনটো দিছে খুব ইম্পৰ্টেন্ট চোৱা আমাক আসলে তোমালোকে কোনোবাই যদি নাজানা ত্ৰিভুজ এটা যদি চাবলৈ যদি নাজানা কি চোৱাৰ কথা কৈ আছো বুজি লোৱা এ বি সি চোৱা এ বি সি যেনে কৈ দিছো এ বি সি সদৃশ কিউ পি আৰ কৈছে কিউ পি আৰ যদি এ সি 6 সেমি বি সি 5 সেমি কিউ আৰ 3 সেমি আৰু পি আৰ 1 সেমি তেন্তে x ৰ মান কিমান চোৱা এতিয়া কি কৈছে মনোযোগ দিবা হা এ বি সি সদৃশ কিউ পি আৰ ঠিক আছে আমি এ বি বাহু আৰু কিউ পি বাহু মনোযোগ দিবা এ বি বাহু আৰু কিউ পি বাহু অনুৰূপ হ'ব ঠিক আছে যেনেকৈ ত্ৰিভুজটো আমাক নাম দিব সেই ত্ৰিভুজ মতে আমাৰ বাহুবোৰৰ অনুৰূপ বাহু ঠিক আছে অনুৰূপ বাহুবোৰ তেনেকৈ হ'ব ঠিক আছে আমি পাইছো সদৃশ ত্ৰিভুজৰ অনুৰূপ বাহুৰ অনুপাতবোৰ সমান তেতিয়া হলে মই কি লিখিম প্ৰথম এ বি ডিভাইডেড বাই কিউ পি বুজি পাইছা সমান সমান আকৌ নেক্সট চোৱা পিছত কি আছে বি সি বাহু আছে তাৰ পিছত পি আৰ হ'ব সো বি সি ডিভাইডেড বাই পি আৰ বুজি পাইছা বি সি ডিভাইডেড বাই পি আৰ সমান সমান নেক্সট চোৱা সি এ ঠিক আছে সি এ
ডিভাইডেড বাই ইয়াতো কি হৈ যাব r কিউ হৈ যাব r কিউ এতিয়া চোৱা আমাক কি উলিয়াব দিছে prx এইটো উলিয়াব দিছে আকৌ দিছে কি qr ক'ত আছে qr এইটোই নহয় জানো r কিউ qr এটি বস্তু আকৌ কি দিছে bc 5 bc কোনটো এইটো আকৌ ac দিছে 6 সেমি ac মানে এইটো তে আমি এই চাৰিটা বস্তু আমি জানো তেতিয়া হলে এই দুটাৰ প্ৰয়োজন নাই এই দুটা বাদ দিয়া তেতিয়াহলে এই দুটাৰ আমি বস্তুখিনি বহাই পেলাই চাম চোৱা এতিয়া বস্তুখিনি বহাম চোৱা মনোযোগ দিবা হা bc কিমান আছে bc আছে আমাৰ 5 লগতে pr কিমান বাৰু pr আছে x সমান সমান c মানে ac কিমান 6 আকৌ rq বা qr কিমান 3 সো এইটো 3 3 ৰে 6 গল কিবাৰ যাব 2 নহয় জানো এতিয়া x টো মই এপিনে পঠাই দিলে 2 টো এপিনে আহি যাব সো 5/2 হৈ যাব 2 টো এপিনে আহি যাব x টো এপিনে যাব গৈ ঠিক আছে 2 এৰে যদি 5 হৰণ কৰো কিমান পাম 2.5x সো x ৰ মান আমাক খুদিছিলে আমি x ৰ মান কিমান পাই গলো 2.5 সেমি বুজি পাইছা সো এনেকা কৈ তোমালকে সদৃশ কি বস্তু চাবা ঠিক আছে নাম অনুসৰি যদি প্ৰথম যদি bc দিলে হয় তেতিয়ালে bc ৰ লগত তেতিয়ালে এই প্ৰথম যোনটো দিছে হেতুৰ লগত অনুৰূপ বাহু হলে হয় এই দুটা বুজি পাইছা নে যেনেকৈ ab মই ইয়াতে qp লব লাগিব ab ডিভাইডেড বাই qp bc pr পিছৰ দুটা লৈছো আকৌ উল্টাটো 3 নম্বৰ আৰু 1 নম্বৰ লব লাগিব 3 নম্বৰ ca আকৌ rq এনেকুৱা তোমাৰ অনুপাতবোৰ হ'ব সদৃশ ত্ৰিভুজবোৰ এনেকুৱা থাকে নেক্সট চোৱা এইটো যদি এটা বহুপদৰ আলফা আৰু বিটা শূন্য হয় হা px এইটো বহুপদৰ শূন্য আমাৰ আলফা আৰু বিটা বুলি কৈছে তেতিয়া হলে এই অংক মই বহুত বাৰ কৰাইছো ঠিক আছে এই অংক বহুতখিনি মই mcq কৰালো সো 1/alpha + 1/beta মান ওলাব দিছে তাই গমে পাইছা 1/alpha + 1/beta সো এইটো যদি কৰো লসাগু কি হ'ব আলফা আৰু বিটাৰ লসাগু আলফা বিটা হৈ যাব পুৰণ আৰু ওপৰত কি হৈ যাব বিটা + আলফা বা আলফা + বিটাই হৈ যাব নহয় জানো বুজি পাইছা এটো মই ভগ্নাংকৰ যোগ কৰিলো আৰু যোগ কৰি ইটোই পাবা তোমালোকে চাবা আচ্ছা সোয়া ইয়াতে সোয়া মেইন টুইষ্টটো মই কি কৈছিলো অলপ আগতে কোৱেশ্চনটো কৰালো যে x² - alpha + beta whole into x + alpha into beta মানে x ৰ হহকটো হৈ যায় alpha + beta ঠিক আছে সো x ৰ হহকটো তুমি alpha + beta লব লাগিব ঠিক আছে আচ্ছা x ৰ হহক কি আছে 3 কিন্তু মনোযোগ দিবা ইয়াতে -3 তুমি নলবা এই মাইনাসটো এইটোহে দেখা পাইছা কিন্তু আলফা প্লাস বিটা কি হৈ যাব 3 তে তুমি ইয়াতে 3 বহাই দিলা আলফা প্লাস বিটা ওপৰত বহাই দিলা 3 আলফা ইনটু বিটা ধ্ৰুবক পদটো লবা তে ধ্ৰুবক পদটো কি হৈছে ইয়াতে প্লাস থাকিব লাগিছিল প্লাসটো লুকাই আছে তে হৈ যাব -7 হৈ যাব আলফা ইনটু বিটা তে এইটোৰ এই কিটা কৰি পেলাই আমি এইটো পাইছো 3/-7 সো মাইনাসটো ইয়াতে দিয়া কি কথা -3/7 কি কথা নহয় জানো মিডিলত দিয়া সো আমাৰ অপচন কোনটো হ'ব অপচন আমাৰ এইটো অপচন ডি টো শুদ্ধ উত্তৰ হ'ব স্ক্ৰিনশ্বট ললে লৈ লোৱা ঠিক আছে বুজি না পালে তোমালকে কমেন্ট কৰিবা মই বুজাই দিম টেনচন নকৰিবা ইয়াৰ পিছতে আৰু এটামান ভিডিও আহি আছে ফুনকাল লং কোৱেশ্চনৰ ওপৰত হেতু ভিডিও আহিব হেই ভিডিওটো চাবা খুব ইম্পৰ্টেন্ট তাৰ পৰা বহুতখিনি কোৱেশ্চন তোমালকে পৰীক্ষাত 21 ফেব্ৰুৱাৰীত তোমালকে দেখা পাবাই ঠিক আছে সো আজিলৈ বেছি আৰু বেলেগ একো নহয় বেলেগ আৰু এটা ভিডিওৰ বাবে মই শুট কৰিবলৈ আৰম্ভ কৰি দিও তোমালকে ধুনিয়াকে আগৰ কোৱেশ্চনখিনি বা আগৰ ভিডিওখিনি তোমালকে চোৱা প্ৰেক্টিছ কৰা ভালকে তোমালকৰ পৰীক্ষা সকলোৰে বহুত বেছিকে ভাল হ'ব অল দা ভেৰি বেষ্ট